ইয়াৰ ভাল লগৰ এজনী আছিলে। সেই ছোৱালীজনীক মানে সেই ল'ৰাকেইটাই হেৰেছমেণ্টৰ মেছেজ দি আছিলে ইনষ্টাগ্ৰামত ছোৱালীজনী একাউণ্ট হেক কৰি। ভাইটি সি ফাৰ্ষ্ট ইয়েৰত পঢ়ে, গভটত পঢ়ে। তাৰ মানে আজি কি হ'ল, ল'ৰা দুজন আহিছিলে আমাৰ ঘৰলৈ। আমি ঘৰত কোনো নাছিলোঁ, পাপা কামলৈ গৈছিলে, মায়ে মই ঘৰৰ ওচৰৰ আইতাৰ ওচৰলৈ গৈছিলোঁ। তেনেকুৱা অৱস্থাত ল'ৰা দুজন আহি পেনি ক'ৰ ল'ৰা কি কথা আমি গম নাপাওঁ। ল'ৰা দুজনে মাস্ক পিন্ধি আছিলে আৰু ভাইটিও ধৰিব নোৱাৰিলে। সেই ল'ৰাকেইজন আহি পেলানি ভাইটি মানে পাছফালৰ পৰা ভিতৰলৈ সোমাই আহিছিলে। সিহঁতি দুটা ভিতৰতে ক'ৰবাত সোমাই আছিলে। ওলাই আহি পেলানি ভাইটি মানে মুখত ধৰিলে পিছফালৰ পৰা, ধৰি লৈ পেলানি তাৰ মাত বোল নাইকিয়া কৰিলে। তাৰপৰা তাৰ ল'ৰা কোনোবা এটাই তাৰ হাতখন পিছফালৰ পৰা গামোচাৰে বান্ধি এই চুকলি ৰছীয়ে তাৰ ডিঙিটো মানে এনেকৈ কৰি চেপি পেলানি মানে বান্ধি থৈ দিলে বহুত দেৰি। তাৰপৰা বহুত দেৰি সি মাত মাতিব পৰা নাই। তাৰপাছত কেনেবাকৈ আমাৰ খুৰীয়ে তাৰ মাতষাৰ শুনিলে, মানে সি ডিঙি চেপা হলত যোনটো মাত আহে ন, ককাই, সেই মাত খাওঁতে মানে খুৰীয়ে ধৰিব পাৰিলে কি হ'ল বুলি সুধিলত ল'ৰাকেইটাই তেতিয়াই পলাই দিলে। তেতিয়া পলাই দিওঁতে আমাৰ ভণ্টি আছিলে, খুৰীয়ে ভণ্টিক পঠিয়াই দিলে। ভণ্টি আহি দেখে আমাৰ ভাইটি মানে হেৰিয়তে গডেজৰ ওচৰতে মানে সি পৰি আছে, তাৰ হাতখন পিছফালে বন্ধা আৰু ডিঙিত ৰছীডাল মানে চেপ খাই আছে। তাৰপৰা আমি এতিয়া আজি পুলিচ ওচৰলৈ আহিলোঁ। ইয়াত আহি এজাহাৰখন দিলোঁ। আৰু যোনকেইটা ল'ৰা আমাৰ মানে সন্দেহত দুজন ল'ৰা আছিলে। এজনৰ নাম হৈছে সময় দত্ত আৰু এজন মনোৰঞ্জন ঠেকাল। এওঁলোক দুজনে মানে আমাৰ ভাইটিকে, আমাৰ পৰিয়ালকে মৰা ভাবুকি দিছিলে বহুত দিনৰ আগতে। এবাৰ ভাবুকি দিছিলে ইয়াক, ল'ৰাটোক মাৰিম বুলি। আৰু সেইভাগে সিহঁতি আমাৰ শিৱসাগৰ দলমুখ চাৰিআলিত ষ্টেট বেংকটোৰ ওচৰতে ফ্ৰণ্টতে তাক মানে মাৰিলে। আমি সেইদিনাও পুলিচত কেছ দিছিলোঁ। ল'ৰাকেইজনক মাতিছিলে, সোধপোছ কৰিলে। সোধপোছত কি ওলালে কি নোলালে আমি নাজানো। ল'ৰা দুজনক এৰি দিয়া হ'ল। তাৰপিছত সিহঁতৰ মোবাইল জব্দ কৰি থৈছিলে, মেছেজ নাহিব বুলি। আৰু সেইমতে হ'ল, ল'ৰাজনৰ মোবাইল জব্দ কৰাৰ পিছৰ পৰা মেছেজ একো অহা নাই। কিন্তু আজি 23 তাৰিখে ৰাতিপুৱা আপোনাৰ 10টাৰ পৰা আপোনাৰ 11টা বজাৰ ভিতৰত, সেইটো সময়তে সিহঁতি দুজন ল'ৰা আহিলে। দুইজন ল'ৰাই মানে এই কাণ্ডটো কৰিলে। গোটেই ঘটনাৰ সূত্ৰপাতটো কিয় পৰা ঘটে বুলি ভাবা? সূত্ৰপাতটো মানে এনেকুৱা হ'ল, ভাইটি আৰু ইয়াৰ ভাল লগৰ এজনী আছিলে। সেই ছোৱালীজনীক মানে সেই ল'ৰাকেইটাই হেৰেছমেণ্টৰ মেছেজ দি আছিলে ইনষ্টাগ্ৰামত ছোৱালীজনী একাউণ্ট হেক কৰি। ছোৱালীজনীৰ যোনটো নিজা একাউণ্ট, সেইটো হেক কৰি পেলানি ছোৱালীজনীক হেৰেছমেণ্টৰ মেছেজ দি আছিলে। তাৰপিছত ছোৱালীজনীয়ে আমাৰ ভাইটিক ক'লে। ভাইটিয়ে তেতিয়া সিহঁতৰ লগত হয়তো কথা পাতিছিলে বা কিবা কথা চথা হ'ব পাৰে, সেইটো কথা আমি এতিয়ালৈকে গম পোৱা নাই। তাক সুধিছিলোঁ, সি কথা নাই পতা বুলিয়ে কৈছে। তাৰপাছত মানে ল'ৰাকেইটাই হয়তো সেইষাৰ কথা গম পালে যে ইয়াক কথাবোৰ ক'লে বুলি। সেই তেতিয়াৰ পৰা সেই ল'ৰাকেইটাই মানে ইয়াৰ লগত অকণমান মানে কথা তেনেকুৱা মানে হেৰি হৈ আছিলে, মাৰপিটৰ প্লেনিং কৰি আছিলে। তাৰপিছত সিহঁতি ইয়াৰ লগৰ এজনৰ কোনোবা ল'ৰা এটাই মেছেজ দিলে যে সিহঁতে কথা পাতি থকা। সেই মেছেজখিনিত সিহঁতৰ নাম্বাৰ মানে দিয়া আছে, সিহঁতৰ মানে হোৱাটছআপৰ পৰা দিছে আৰু টেক্সট মেছেজো দিছে। সেই মেছেজকেইটাত দিয়া মতে সিহঁতি ড্ৰাগছৰ লগতো অকণমান আছে আৰু সিহঁতি ছোৱালী ট্ৰেফিকিঙতো আছে বুলি আমি জানিব পাইছোঁ হোৱাটছআপৰ মেছেজৰ মতে। আৰু টেক্সট মেছেজতো সেইবোৰে আছে সিহঁতি। আৰু সেই ল'ৰাকেইটা মানে এনেকুৱা মানে কৰিলে, কি বুলি ক'ম এতিয়া, মানে গোটেই পৰিয়ালটোকে মাৰিম বুলি কৈছে। এতিয়া আজি ৰাতিপুৱা সেই দিনতে আহিলে। আগতো মানে ল'ৰা মানি ঘৰলৈ মানুহ অহা গম পাইছোঁ। আমি ৰাতি আহিছে, টৰ্চ মাৰিছে, আমি ওলাই যাওঁতে কোনো নাই। এদিন ভাইটিয়ে দেখিলে এজন মানুহ আমাৰ পাছফালে আছিলে, বা মানে পাছফালৰ দৰ্জাখনৰ ওচৰতে মানুহ এজন আছিলে। সি দৰ্জাখন খুলি ওলাই গৈছে। তেনেকুৱাতে মানে সি দেখিলে যে কোনোবা এজন আছে। তেনেকুৱাতে আমাৰ সেই দৰ্জাখন বন্ধ কৰি দৌৰি আহি আমাক কথাষাৰ কৈছে। আমি বিচাৰি গ'লোঁ, কিন্তু মানুহজন নাপালোঁ। তাৰপিছত দেখিলোঁ আমাৰ তাতে খাল এটা আছে। সেই খালটোতে মানে মানুহ আমি অহা যোৱা নকৰোঁ, কিন্তু সেই খালটোত মানুহ অহা যোৱা কৰিবলৈ ইটা পাৰি লৈছে। আমি পুলিচকো কথাষাৰ ক'লোঁ, কিন্তু পুলিচে ক'লে যে সেইষাৰ আমি হয়তো মৰা ভাবুকি দিয়াৰ কাৰণে আমি ভ্ৰম দেখিছোঁ বুলি পুলিচে ক'লে। কিন্তু সেইটো ভ্ৰম নহয় আচলতে। এতিয়া কি বিচাৰিছে একচুৱেলি, আৰক্ষীৰ পৰা কি বিচাৰিছে? আৰক্ষীৰ পৰা আমি এটাই বিচাৰিছোঁ যে দোষী যোনেই হওক শাস্তি দিয়ক। আৰু আমাৰ ভাইটি, মোৰ এতিয়া ভাইটি যিহেতু প্ৰাণৰ ভাবুকি আহি গৈছে, ভাইটি বুলিয়ে নহয়, আমাৰ পৰিয়ালৰ যোনেই হওক, মা হওক, দেউতা হওক, মোৰে হওক, আমাৰ যাতে সুৰক্ষাটো হয়। মানে সুৰক্ষা মানে ধৰি লওক, পুলিচেতো আমাৰ সুৰক্ষা নিদিয়ে। আমাৰ সুৰক্ষা নিদিলে এনেকুৱা কৰিব লাগিব যাতে আমাৰ সুৰক্ষাটো যাতে থাকে, মানে কাৰণ পুলিচ আছে আমাৰ সুৰক্ষাৰ কাৰণেহে। এতিয়া পুলিচে আমাক সুৰক্ষাটো কেনেকৈ দিয়ে, কি কথা, আমি কি কৰিব লাগে, সেইবোৰ যাতে আমাক পুলিচে কথাটো কয়। আৰু সেই দোষী যোনেই হওক, সিহঁতি নহয় বুলি কৈছে, কিন্তু আমাৰ মতে সিহঁতেই হয়, কাৰণ সিহঁতৰ ফোন নাম্বাৰ বা মেছেজ আহিছে। যদি সিহঁতিয়ে দোষী হয়, তেন্তে পুলিচে সিহঁতক এৰেষ্ট কৰক। এৰেষ্ট কৰি যি শাস্তি বিহিব লাগে চব শাস্তি বিহিব লাগে, কাৰণ এইটো এটা এটেম্প্ট টু মাৰ্ডাৰ হয়।